মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই গীতাশ্ৰী বাইদেউ। তোমালোক ভালে আছা নিশ্চয়। আগৰবাৰ তোমালোকক মই হোৱাট ইজ লজিক এই বিষয়ে অকণমান কৈছিলোঁ, হয় নহয়? অকণমান থুলমূল এটা ধাৰণা দিছিলোঁ। আশা কৰিছোঁ অকণমান বুজি পাইছা, অকণমান এটা ধাৰণা তোমালোকৰ হৈছে। আজি মই তোমালোকক এটা বেলেগ টপিকৰ বিষয়ে ক'বলৈ ওলাইছোঁ। টপিকৰ নামটো তোমালোকৰ পৰিচিতই, সেইটো হৈছে পদ। ইংৰাজীত কোৱা হয় টাৰ্ম, TERM, টাৰ্ম। তোমালোকে স্কুলত ব্যাকৰণত নিশ্চয় পদৰ বিষয়ে পঢ়িছা নহয় জানো? অকণমান হ'লেও পদনো কি বস্তু তোমালোকে জানা। মই আকৌ কৈ দিছোঁ, পদ কাক বোলে? হোৱাট ইজ টাৰ্ম? যি শব্দ বা শব্দ সমষ্টি কোনো বচনৰ উদ্দেশ্য বা বিধেয় হিচাপে ব্যৱহৃত হয়, সেই শব্দ বা শব্দ সমষ্টিকে পদ বোলা হয়। তেতিয়াহ'লে পদ কাক বোলে? যি শব্দ বা শব্দ সমষ্টি কোনো বচনৰ উদ্দেশ্য বা বিধেয় হিচাপে ব্যৱহৃত হয়, সেই শব্দ বা শব্দ সমষ্টিকে পদ বোলা হয়। যেনে সকলো মানুহ হয় মৰণশীল, এইটো এটা বচন। ইয়াত মানুহ আৰু মৰণশীল এই শব্দ দুটা ক্ৰমে উদ্দেশ্য আৰু বিধেয় হিচাপে ব্যৱহৃত হৈছে। সেয়ে মানুহ আৰু মৰণশীল এই দুটা হৈছে ইয়াত পদ। A term is a word or combination of words which by itself is used either as the subject or the predicate of logical proposition. A term is a word or combination of words which by itself is used either as the subject or the predicate of logical proposition. For example, all men are mortal. Here the word man is used as a subject and mortal is used as a predicate of this sentence. So here man and mortal are term. তৰ্ক বিজ্ঞানত এটা পদৰ দুটা অৰ্থ থাকে। এটা হ'ল পদৰ বাচ্যাৰ্থ, আনটো হ'ল লক্ষণাৰ্থ। কি বুলি ক'লোঁ মই? তৰ্ক বিজ্ঞানত এটা পদৰ দুটা অৰ্থ থাকে। এটা হ'ল পদৰ বাচ্যাৰ্থ, আনটো হ'ল পদৰ লক্ষণাৰ্থ। In logic, a term have two meanings. One is denotation, 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 and other one is connotation, CONNOTATION. এটা পদে সেই নামৰ যি বস্তু বা বস্তুসমূহক বুজায় তাকে পদৰ বাচ্যাৰ্থ বোলে। বাচ্যাৰ্থ কাক বোলে? এটা পদে সেই নামৰ যি বস্তু বা বস্তুসমূহক বুজায় তাকে পদৰ বাচ্যাৰ্থ বোলে। যেনে মানুহ পদৰ বাচ্যাৰ্থ হ'ল সকলো মানুহ। মানুহ পদৰ বাচ্যাৰ্থ কি? সকলো মানুহ। কাৰণ মানুহ বুলিলে আমি ধনী, দুখীয়া, ইংৰাজ, ভাৰতীয়, ক'লা, বগা সকলো মানুহকে বুজোঁ। The denotation of a term consists of the thing or things to which the term applies in the same sense. For example, the denotation of the term man is all men. The denotation of the term man is all men. এটা পদৰ লক্ষণাৰ্থই সেই নামৰ বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণসমূহ নিৰ্দেশ কৰে। লক্ষণাৰ্থ কি তেতিয়াহ'লে? এটা পদৰ লক্ষণাৰ্থই সেই নামৰ বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণসমূহ নিৰ্দেশ কৰে। যেনে মানুহ পদৰ লক্ষণাৰ্থ হ'ল প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি হৈছে মানুহৰ সাধাৰণ আৰু মৌলিক গুণ। সকলো মানুহৰে থাকে। প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তি এই দুটা গুণ সকলো মানুহৰ মাজত থাকে।
গতিকে মানুহ পদৰ লক্ষণাৰ্থ হৈছে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। The connotation of a term consists of the common and essential attribute and attributes possessed by the thing or things which the term implies. For example, the connotation of the term man is animality and rationality. The connotation of the term man is animality and rationality. পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজত এটা সম্বন্ধ আছে। সেই সম্বন্ধটো কেনেকুৱা? ইহঁত বিপৰীত গতিত হ্ৰাস বৃদ্ধি হয়। The relation between denotation and connotation of a term is the relation of inverse variation. The relation of inverse variation. যদি বাচ্যাৰ্থ বৃদ্ধি পায়, লক্ষণাৰ্থ হ্ৰাস পায়। 1 নম্বৰ কথা। 2 নম্বৰ হ'ল যদি বাচ্যাৰ্থ হ্ৰাস পায়, লক্ষণাৰ্থ বৃদ্ধি পায়। 3 নম্বৰ কথা, যদি লক্ষণাৰ্থ বৃদ্ধি পায়, বাচ্যাৰ্থ হ্ৰাস পায়। 4 নম্বৰ কথা, যদি লক্ষণাৰ্থ হ্ৰাস পায়, তেন্তে বাচ্যাৰ্থ বৃদ্ধি পায়। If denotation increases, then connotation decreases. If denotation decreases, then connotation increases. If connotation increases, then denotation decreases. If connotation decreases, then denotation increases. বুজি পাইছানে? শব্দবোৰ অকণমান টান টান লাগিছে ন? তোমালোকৰ কাৰণে নতুন। অকণমান মন দিবা আৰু অকণমান ৰিপিট কৰি কৰি পঢ়িবা, একো দিগদাৰী নহয় দেই। এতিয়া আহিল পদৰ শ্ৰেণী বিভাজন। পদৰ প্ৰথমটো শ্ৰেণী বিভাজন হ'ল বিশিষ্ট পদ আৰু সামান্য পদ। যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাকে বিশিষ্ট পদ বোলে। যেনে এই ফুলপাহ। এই ফুলপাহ বুলি ক'লে আমি সেই নিৰ্দিষ্ট ফুলপাহকেহে বুজোঁ। গতিকে এই ফুলপাহ, এই পদটো হৈছে বিশিষ্ট পদ। যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বোলে। যেনে ধৰা মানুহ। মানুহ পদৰ দ্বাৰা কোনো এজন বিশিষ্ট মানুহক নুবুজায়। মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনো মানুহকেই একেটা অৰ্থতে বুজাব পাৰে। পদৰ 2 নম্বৰটো শ্ৰেণী বিভাজন হৈছে নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ। নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ। যি পদৰ অৰ্থ বুজিবলৈ হ'লে আন পদৰ সহায় ল'বলগীয়া নহয়। যি পদৰ অৰ্থ বুজিবলৈ হ'লে আন পদৰ সহায় ল'বলগীয়া নহয়, তাক নিৰপেক্ষ পদ বোলা হয়। যেনে মানুহ, গৰু, কিতাপ ইত্যাদি। আনহাতে যি পদৰ অৰ্থ আন কোনো পদৰ সহায়তহে বুজিব পাৰি, নহ'লে পদটো অৰ্থহীন হৈ পৰে, তাকে সাপেক্ষ পদ বোলে। যেনে ধৰা পিতা পুত্ৰ, গুৰু শিষ্য, শিক্ষক ছাত্ৰ ইত্যাদি। পদৰ আন এটা শ্ৰেণী বিভাজন হৈছে লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থক পদ। যি পদে কোনো বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণসমূহ নিৰ্দেশ কৰে তাকে লক্ষণাৰ্থক পদ বোলে। যেনে মানুহ পদৰ বাচ্যাৰ্থ হ'ল সকলো মানুহ আৰু লক্ষণাৰ্থ হ'ল প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। আনহাতে যি পদে কেৱল বস্তুকহে নিৰ্দেশ কৰে নাইবা অকল গুণকহে নিৰ্দেশ কৰে, কিন্তু দুয়োটাকে নুবুজায়, হয় গুণ নহয় বস্তু, যিকোনো এটাকে বুজাব, দুয়োটাকে নুবুজায়, তাক অলক্ষণাৰ্থক পদ বোলে। যেনে ধৰা যদু, মধু, গোলাঘাট, মেৰাপানী ইত্যাদি। এয়াই হৈছে তোমালোকৰ পদৰ শ্ৰেণী বিভাজন। The classification of terms. Singular and general. The first classification of term is singular and general. A term is one which implies to a single object or a single quality only in the same sense. For example,
Guwahati, honesty, etc. A general term is one which is applicable in the same sense to anyone of an indefinite number of objects or individuals that resemble one another in certain essential qualities. For example, man, bird, student, etc. Absolute and relative term. An absolute term is one which is intelligible by itself without reference to some other term. For example, man, tree, school, etc. Relative term. A relative term is one which is intelligible only in relation to some other term. It cannot be understood by itself as it derives its meaning only from its relation to some other term. For example, student, teacher, parent, child, etc. Connotative and non-connotative term. A term is called connotative which denotes things as well as connotes attributes. For example, man. The term man, the denotation of the term man is all men, and the connotation of the term man is animality and rationality. A term is called non-connotative which either denotes things or connotes attributes but not both. For example, Ram, Hari, Jodu, Madhu, Gulagat, Merapani, etc. Okay. হ'ব দিয়া আজিলৈ ইমানেই তোমালোকে ঘৰত অকণমান চাবা কিনো ক'লোঁ ৰিপিট কৰি অকণমান পঢ়িবা দেই হ'ব দিয়া থেংক ইউ ভেৰি মাছ